অক ঐ ভাই তোৰ বেচেলৰ বিৰিয়ানীৰ ৰেচিপিটো দে না ৰহ দি আছোঁ। মাংসখিনি ধুই তাত আলু পিঁয়াজ বিলাহী জলকীয়া পুদিনা আদা নহৰু পেষ্ট দৈ 2 চামুচ দি দে আৰু মছলাত জিৰা ধনিয়া গৰম মছলা লাল মিৰ্চ বিৰিয়ানী মছলা দি গোটেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে থৈ দে আৰু চাউলখিনিও পানীত আধা ঘণ্টাৰ কাৰণে তিয়াই থৈ দিবি। এতিয়া কুকাৰটো ল তাত তেল দে জিৰা দে অকণ আৰু মাংসখিনি দি পিনে ভালদৰে হাই ফ্লেমত অকণমান লৰাই তাত হালধি আৰু নিমখখিনি দি দে। এতিয়া ঢাকনিখন লগাই ষ্টিমটো ল' কৰ আৰু 5 মিনিটৰ কাৰণে তাক ৰেষ্টত থৈ দে। এনেকৈ প্ৰচেছটো 4বাৰমান কৰ যেতিয়ালৈকে মাংসখিনি ধুনীয়াকৈ সিজি নাযায়। তাৰপিছত দেখিবি মাংসখিনি ধুনীয়াকৈ সিজি গৈছে আৰু গোটেইখিনি পানীও শুকাই গৈছে। এতিয়া ইয়াত বিৰিয়ানী মছলা সৰহকৈ দি পিনে গোটা গৰম মছলাখিনি দি দে আৰু এতিয়া তিয়াই থোৱা চাউলখিনি ওপৰত দি পিনে ছাইডৰ পৰা লৰাই ল যাতে গোটেইখিনি ধুনীয়াকৈ মিলি যায়। আৰু শুন না পানীৰ জোখটো কেনেকৈ দিম? চাউলৰ পৰা মোৰ আঙুলি গাঁঠিৰ ওপৰলৈকে যিমানকণ আহিছে সিমানকণ দিবি। ইয়াৰ ওপৰত 2 চামুচ ঘি দি দিবি আৰু ঢাকনিখন লগাই হাই ফ্লেমত 2টা চিটি অহালৈকে ৰখি দিবি। তাৰপিছত দেখিবি তোৰ বিৰিয়ানী হৈ গ'ল। কি ধুনীয়া হৈছে দেখাত।